Nothing is free, not even your death. মই যিমান দুখ পাইছো খুব কম মানুহে পাইছিল পৰহি ৰীতা চৌধুৰীয়ে ললে মোক প্ৰভু মই একো নহয় মই জুবিন দেৱ মোৰ জন্মটো অদ্ভুত জেগাত পুৰা তাৰপিছত যোৰহাট তাৰপিছত তেজপুৰ তাৰপিছত কৰিমগঞ্জ তাৰপিছত বিজনী তেজপুৰ মই গোটেই জীৱনটো ঘূৰিয়ে ফুৰিছো দেউতা মেজিষ্ট্ৰেট আছিলে দেউতা য'ত ট্ৰান্সফাৰ দিয়ে তাত বুজি যাওঁ আৰু মই 3টা ভাষাত পঢ়িছো ইংলিছ মিডিয়াম বেংগলী মিডিয়াম ফৰেন আকৌ ইংলিছ মিডিয়াম So I was traveling. মই গোটেই শৈশৱটো তাত তাৰপিছত বিজনী তাৰপিছত টাউন সৰুকাল বুলি ক'লে অকল সেইকাৰণে বেংগলী ভাল পাওঁ গোটেই বেংগলীৰ লগত ডাঙৰ তেওঁলোকৰ কালচাৰ শিলচৰ অসমীয়া মানুহ বহুত কম নহয় মানুহে নাজানে তাত গ'লেহে গম পাব এতিয়াতো বাকীবোৰ চব ওলাই দিছে এতিয়া বাংলাদেশী উৎপাদন যি টি কৰে লগৰ লগবোৰ চব ওলাই ঘৰৰ যদি it's invade but it was fun but I still miss my friends বেছিভাগ এতিয়া বাহিৰত থাকে সব কোনোবা বিজনেছ কৰে কোনোবা গুৱাহাটী থাকে কোনোবা শিলচৰ বেছিভাগ শিলচৰ গুচি আহিলে কিছুমান গোৱা আমেৰিকাত থাকে ক'ৰবাত থাকে কেতিয়াবা কথা হয় মানুহবোৰৰ মানে কি কাম লৈহে চিন্তা মই গুচি আহিলো তাৰপিছত চবৰ লগত কথা বতৰা হয় কেইটামান লগত নহয় এটা আছে মোৰ লগৰ লং নিৰি থকা তোমালোকে জানান নাই মই নাজানো কাজিৰঙাখন তাৰ ককাকে এষ্টাব্লিছ কৰিছিলে তেওঁৰ নাম আছিলে মিহি মিৰি আৰু অসমত অকল মিচিং মানুহ অকল তেওঁলোকে মিৰি লিখে So Longmari was মানে মোৰ কম্পিউটাৰ একেলগে পাওঁ আৰু মাক আছিলে ইন্দিৰা মিৰি অসমৰ আইৰণ লেডি বুলি কয় তেওঁ বহুত কাম কৰিছে অসমত মাক নহয় আইতা লঙৰ মাক বাপেক আছিলে উৎপল মিৰি তেওঁ আছিলে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল তেওঁ আছিলে নাই এতিয়া আই থিংক লং কৰিছে মই নাজানো তাক মই বিচাৰি ফুৰিছো He was such a good friend of mine আৰু সি মানে সি জমনি আছিলে আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী দিম পঢ়া শুনা কেনেকুৱা চলিছে বোলো সি তেতিয়া হিৰো হোণ্ডা লৈ আহে সি মানে কয় যে হেই মই মিৰি হয় মই এনেও চিট পাম মই বেছি চোকা ল'ৰা বৃদ্ধ চোকা আহি I think he has got more than 60% in high secondary ইয়াততো পঢ়িব নালাগে তহঁতৰ এইটো ভাল আমাৰ এইটো নাই জেনেৰেল যে মই কাঞ্চনজংঘাটো দেখাইছো মই কিন্তু ফাৰ্ষ্ট ডিভিজন পাইছো প্ৰেক্টিকেল ফেইল কৰে কেমিষ্ট্ৰি প্ৰেক্টিকেল ফেইল কৰিলে বিকজ আই ডোন্ট ডু ক্লাছেছ ছাৰক সুধিলো মোৰ ফাৰ্ষ্ট ডিভিজন আছে মোৰ 2টা লেটাৰ আছে ৱাই কৈছে তই ক্লাছ কৰিলেহে পাঠী বুলি এজন ছাৰ আছিলে মিচিং মানুহ তেওঁ মিচিং মানুহ ক্লাছ কৰিলেহে পাছ কৰাম সেইটো মোৰ ভুল বাৰু মোৰ ফেইল কৰিলে
পিছৰ বাৰ মই 59% পাইছো মাকৰ দিছো আছে মই বোলো কি এখন মানে এনেই মানে ক্লাছ কৰিবলৈ দিগদাৰ আকৌ এবছৰ পঢ়িব লাগিব মই নাহো ক্লাছ নকৰো ফিজিক্স কেমিষ্ট্ৰি মেথছ এই সোপা গোটেই সোপা লৈ মানে তাৰপিছত বিবৰলৈ আহিলো তাতো একেই হ'ল আৰু বিবৰটো মানে চানডেও কেমিষ্ট্ৰি ক্লাছ হয় মই ফিজিক্সৰ মেজৰ বিচাৰিছিলো মোক দিলে কেমিষ্ট্ৰি আটাইতকৈ বেয়া পাওঁ তাত চানডেও ক্লাছ হয় বিবৰ ইজ ভেৰি ফেমাছ ফৰ কেমিষ্ট্ৰি ইটছ লাইক বাকী কলেজ কোনো নোৱাৰে এতিয়াও তাৰপিছত মই ছাৰ বাইদেউক ক'লো মোৰ চাওক মই প্ৰগ্ৰেম কৰি ফুৰো মই বজাই ফুৰো মই চানডে ক্লাছ কৰিব নোৱাৰো মনডেও নোৱাৰো টিউজডেও নোৱাৰো ৱেডনেছডেও নোৱাৰো থাৰ্ছডেও নোৱাৰো মই এদিন আহিম মাজত পঢ়ি আছে কেলে কৈছে নাই মোক কেমিষ্ট্ৰি মেজৰ দি দিলে কথা নাই বতৰা নাই মই বেয়া পাওঁ মেথছ ভাল পাওঁ physics ভাল পাওঁ because the sound is physics. It's a big department. Sound to নপঢ়ায় physics সব পঢ়ায় sound to নপঢ়ায় কাৰণ sound নাজানে মাষ্টৰ কেইটা নাজানে what is sound and I'm doing that so মই নিজে পঢ়িছো নিজে পঢ়ি what is sound what is এইবিলাক মেচিন দেখিছে নে তো ফিজিক্সৰ আটাইতকৈ ডাঙৰ মানুহটো লৈ আহে ইয়াত সি একো বুজি নাপায় সি এনেকে চাব চাই পেলাই বুজি যাব সি চাহ একাপ খাব বিচাৰিব যিসোপা বস্তু লাগি আছে সেইকাৰণে বুজি নাপায় পঢ়িলো মই পঢ়িছো আৰু মোৰ লগত যোনবোৰে কাম কৰে চবকে পঢ়াইছো sound is physics শব্দ ব্ৰহ্ম চবে চাউণ্ড শুনিয়ে জীয়াই থাকে মোৰ নতুন চিনেমাখনটো মই চাউণ্ড শুনিয়ে জীয়াই থাকো তাত মই অন্ধ চাউণ্ডত শুনি থাকো so it's happening in me so it's a new setup নতুন আকৌ কৰিবলগীয়া হয় উমিয়ে খাই পেলাইছে অসমত বৰ দিগদাৰ এইটো পানী হৈ যায় উমি হৈ যায় কিবা হৈ যায় মানে এইবাৰ যিবোৰ বস্তু লগাইছো এইবোৰ এইটো যদি উমিয়ে খায় সি ডেণ্টিষ্টৰ ওচৰত যাব লাগিব যদি উমিয়ে খায় যিমান বস্তু লগাইছো তাহলে ডাইৰেক্টলি ডেণ্টিষ্টৰ ওচৰত দাঁত ভাঙি যাব মানে এনেকুৱা বস্তু লগাইছো বোলো এনেকুৱা বস্তু লগা খং উঠি যায় না so it's like that second question দাদা মানে আপুনিতো মিউজিচিয়ান এক্টৰ ডাইৰেক্টৰ প্ৰডিউচাৰ চব হয় গতিকে আপুনি আজিৰ পৰা 10 বছৰ পিছত মানুহে আপোনাক কেনেকে মনত ৰখাটো বিচাৰে বা কি কেনেদৰে মনত ৰাখিলে 100 বছৰ পিছত 100 বছৰ পিছত কেনেকে মনত ৰাখিলে আপুনি মানে ভাল পাব I want to be like Charlie Chaplin. I'm not saying as a legend. Think it, what I'm saying. What is Chaplin? Chaplin, I guess, like, he was a musician, he was an actor, he was a director, he was a storyteller, he was a joker. So, what is joker really called? But he's not. He's God for me. Would work on the Charlie. Yes. So he made
all the big films, like silent films, then পিছৰখিনি বহুতে দেখা নাই, মই চাইছো। তোমালোকে কিমান চাইছো নাজানো। But he did impossible things like many films. He did impossible things. You can kiss in muscle there. But the machine did come out as a pool like that. It is like, I don't know how he did it. He made it. And he was the only guy, and he was a communist, so he didn't get the Oscar. He got Oscar for best music. I don't know why. Yes, he did music. He thought Rizal Simhan is a music guy. That he last of the Khedars na hold because he was a communist. But he was clever. Cyber be a question. Last was any American attack down novelist. Eugene O'Neill. He was very clever. He was like তাক বিয়া কৰি দিয়াৰ লগে লগে 25 বছৰ হ'ল। তাক বিয়া কৰি দিয়াৰ লগে লগে গোটেই প্ৰপাৰ্টিখিনি তাইৰ নামত দি দিলে। আমেৰিকা ফচি গ'ল। It's very politics. আমেৰিকাই এইটো প্ৰপাৰ্টিখিনি ল'ব নোৱাৰে। সি ফুটি দিলে, ছুইজাৰলেণ্ড ফুটি দিলে। তাৰপিছত উনা অনিল তাই গোটেই প্ৰপাৰ্টি হোৱা আছে। It's a $1 billion property. তাই গুচি গ'ল। You're sitting there, chilling with a cigarette. মানুহ এনেকুৱা হ'ব লাগে। তহঁতে মই চেপলিনে পিন্ধিম। চেপলিনৰ আৰু এটা ইণ্টাৰেষ্টিং কথা ক'ব। চেপলিন আৰু আইনষ্টাইন যেতিয়া প্ৰথম লগ পাইছিলে, that is very interesting. প্ৰথম লগ পাইছে এফল চেপলিন, এফল আইনষ্টাইন, দুইটা মানে পৃথিৱীৰ ফেমাছ থাকে। এইবোৰ মানে জানিবলগীয়া কথা। মানে আইনষ্টাইনে ক'লে চেপলিনক যে he was so amazing. চেপলিনে কৈছে why? কৈছে you speak nothing, but people understand you and they love you so much. Chaplain কৈছে উত্তৰটো চাবি দেই, how intellectual they are. মানুহ intellectual হ'ব লাগে। Chaplain কৈছে you are more amazing. আইনষ্টাইনে কৈছে so why? কৈছে you speak so much. Nobody understands anything. But still they love you. You are more interesting. Amazing. Einstein কৈছে উত্তৰটো চাওঁ এটা কৈছে যে তই একো কথা নকওঁ, চবে তোক চিনি পায়, চবে ভাল পায়। ই কৈছে যে তই ইমান কথা কওঁ, কোনোৱে একো বুজি নাপায়, তথাপি ভাল পায় তোক। So that is understanding. Then they became friends till their death. They became best friends. এইবোৰ মানুহে নাজানে। আপোনাৰ প্ৰতিটো ধৰক ইণ্টাৰভিউতে বা পডকাষ্টতে বা যেতিয়া আপুনি কিবা আপোনাক সোধা হয়, আপুনি ধৰক বিষ্ণু ৰাভা বা চাৰ্লি চেপলিনৰ নামটো লয়, কি বস্তু তেওঁলোকৰ মানে আটাইতকৈ আপোনাক ইনস্পায়াৰ কৰে? মানে we are leftist. Besides that, or কিবা বেলেগ গুণ? I'm always a leftist. I always say straight. I'm a leftist. I'll be a leftist. I'll die leftist. Because I love people. Socialist. It's not leftist. It's socialist. Che Guevara. I love him a lot.
But he killed many people because it was needed. He killed. He was a doctor. Che Guevara was a doctor. Leprosy. Motorcycle died on Saturday. One cinema. He put a motorcycle on the Latin American country. Put a good yellow, tag look. Also, he met Fidel Castro. So he was angry. It was American revolt. So he called it the America is a part but he was an Argentine. He was not from Cuba. He was not a Brazilian, or he was an Argentine. Well, Tapagoi, Fidel Castro, that's a story. That's a film also. You should see it. See films, then you know. Castro told no more. Castro mule, bhai ko mule. Castro tak kois le je. The Prime Minister ho. So now. Che Guevara dekhicho na sobar tupit thake je. He was the most hurricane hero. That he was a doctor. Doctor hoye America hoye dile. Ekke dina kino hoyse. Sidna Castro nasile. Castro koise je mor kono journal nai. Because I'm there. Is it a doctor hai? Because I can do it. I could take guerrilla war to healing. It was also more common a pass of it. The alpha sulfan, however, Jimala said, terrorist group. Even Vietnam did a war, with a guerrilla war. It was invented by him. He was something else. Read him. I think we can sound like it. Chekon khali 5 ghanta cinema de. It's a big film. It's long. Kam tak 3 ghanta dekhabo noare. So he was the photo khon dekhicho na pura cigarette thake. The cap. He was famous for that. He was the revenue minister and industrial minister. But he did a mistake. In Bolivia, Cuba Salin Coidle. Cuba was independent. He was the main minister, revenue and industrial. Tata Ki Mongol. He Cuba no. The Fidel Castro mana koisile because it was nazabi kodu. Because no, I'll have to liberate the entire Latin America from America. So he went to Bolivia, Tugile, and to Guillermo. 19 বছৰ ল'ৰা এটা মাৰিছে তাক সবে মাৰিব আহে চকুকেইটা চালে ভয় খায় চকুকেইটা অদ্ভুতটো চাই থকা নাই এনেকে ফটোখন চাবিচোন he looks like he is ইটোৱে মাৰিবলৈ আহে নোৱাৰে ইটোৱে মাৰিব নোৱাৰে তাৰ মাইণ্ড হৈছে এনেকে He had a very bad day. All of the skeleton to mother. Petrol pump at after work. He died like that. Yes.
people are very different. So lastত সি ল'ৰাটোক কৈছে, brother, মানে সিও মানে গুলিয়াব পৰা নাই, গুলিয়াবলৈ পঠাই থাকে, ঘূৰি আহে চব, ইয়াক মাৰিব, ইয়াক গুলিয়াব নহয়, because they are afraid. আৰু চকুটো চাই দিলে মানে চবে ভয় খায়। লাষ্টত 19 বছৰীয়া ল'ৰা এটা আহিছে, তাক কৈছে, brother, you're just killing a man. Kill me. So that's the story. Next. You know many things from me. মোক লগৰ বেছ বা এনচাইক্লোপিডিয়া বুলি কয়। নাই আপুনি ইমান ধুনীয়াকে কৈ গৈ আছে ন, এতিয়া মানে এইখন চাই সুধিব মনে যোৱা নাই, ব্ৰেক কৰিব মন যোৱা নাই আপোনাৰ মমেণ্টত। তথাপি আপুনি এতিয়ালৈকে ধৰক এৰাউণ্ড 38,000 গান গাইছে, মানে এতিয়ালৈকে এৰাউণ্ড 40 ৱৰ্ল্ড ৰেকৰ্ড আৰু চাব। কাইলৈ মোৰ মিউজিয়ামটো অপেনিং হ'ব। মোৰ ভাইটি এটা আছে, সি মিউজিয়াম বনাইছে, অলমষ্ট 40। কালি টিউজডে ন, কালি ইভিনিং সেই 40,000 গানৰ বা আপোনাৰ এতিয়ালৈকে যিমানবোৰ এলবাম ৰিলিজ হৈছে, তাৰ মাজত আপোনাৰ মানে কেইটামান স্পেচিফিক যদি সুধো যে এটা স্পেচিফিক গান আপোনাৰ একদম ভিতৰত এতিয়াও আছে ন? এতিয়া অকল অৰিজিনেল আছে। That's one of my darkest songs. I want to do it in a bigger way. The film has become bigger now. Most of cinema homes is like ফালিব লাগিব। এখন গোটেই গান হে, গোটেই মাপিত চাপিত নাই, একো নাই, অকল মোৰ চৰ এটা খাওঁ মই, বাকী একো নাই। And I'm blind. মানুহে বেলেগ পাব, কান্দিব, they love to cry. গোটেই গান 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 গান। That's it. আপুনি ৰৈ বিনালে ব্লাইণ্ড হোৱাৰ প্ৰেক্টিচ কৰোঁতে বোলে বাথৰুমত এবাৰ কৰিছে, মোৰ চকু বেয়া হ'ল। মই আকৌ কষ্টভূত ওচৰত যাব লাগিব দেখুৱাবলৈ, সেইটো চকু মোৰ দিগদাৰ কৰি আছে। প্ৰস্থেটিক লেন্স পিন্ধি দিলো মই, সেইটো বোলে 2 ঘণ্টামানহে পিন্ধিব লাগে, মইতো 9 ঘণ্টা 10 ঘণ্টা পিন্ধি একো নেদেখো মই। It's like 5% দেখো, বগাবোৰ দেখো। So এইটো অলপ অভাৰ হেৰি হৈ গ'ল আৰু। কষ্টক ফোন কৰিলো, কষ্ট কৈছে আপুনি আহক, I think you got blisters inside. এইটো চকুৰে পানী নোলাই থাকিব, আমিতো ইনটাইম ইয়াত কাম কৰিব ন। মই খুব চিনেমা চাওঁ, মোৰ প্ৰব্লেমটো সেইটো, মাজো দিগদাৰ কৰি আছে। ব্লাৰ দেখো, আকৌ চশমা পিন্ধিব মন নাই। মই এনেও লেচিক কৰা নহয়, মোৰ সৰুৰ পৰা চকু বেয়া, ক্লাছ 5 মোৰ -7 আছিলে, মই লেচিক কষ্টৰে কৰিছো। ইট ৱাজ ফাইন। মই আকৌ এই চিনেমাখনত মানে বেছি কৰিব নাপায়, বেছি মেথড চিনেমাখন চালে গম পাবি। I look like a blind, and I did that, like studio চিনি নাপাওঁ, and I was practicing this. এটা মই য'ত পঢ়ো, কিবা বাথৰুম গ'লো, এই কেৰেক্টাৰৰ আইডিয়াবোৰ আপুনি ক'ত পায়? মানে কাৰোবাৰ পৰা এইটো মোৰ 15 বছৰমান আগৰ ষ্টৰী, মই এতিয়া বনাইছো। তেতিয়াই মই ৰাজচলৰ কথা কৈছিলো, মানে এনেকুৱা ষ্টৰী এটা আছে, ব্লাইণ্ড মিউজিচিয়ান, হি ইজ এ গুড ছিংগাৰ, সি আহে, হি ষ্ট্ৰাগলছ, বাট হি ইজ ভেৰি এগ্ৰেছিভ, তাক কোনোবা চুলেও খং কৰে ন।
ৰাস্তা অকলে পাৰ হয় তেনেকুৱা মানুহ থাকেতো আইভ চিন মোৰ ওচৰত ব্লাইণ্ড মানুহ আহি থাকে নহয় মই তাহাঁতক মই নটিচ কৰি থাকোঁ মানে মই কটনৰ 10টামান ব্লাইণ্ড লৈ আছোঁ মই পঢ়াই আছোঁ তাহাঁতে আহি থাকে মই অকল তাহাঁতক চাই থাকোঁ মই 2 বছৰ অকল সেইটোৱে কৈছোঁ হাউ দে ৰিয়েক্ট তাহাঁতে আহে ভাত খাই মই বহে ষ্টুডিঅ' চাই হাউ দে ষ্টুডিঅ' চাই বিৰাট ভাল পায় চুই চাই এনেকে কোনো চিন আছে চিনেমা চালে গম পাবি অসমীয়া চিনেমাবোৰ আৰু নেশ্যনেল বা ইণ্টাৰনেশ্যনেল মানে পৰ্যায়লৈ আৰু স্বীকৃতি লাভ কৰিবলৈ কি পদক্ষেপ ল'ব লাগিব কি কম আছে we have to do like the main thing is money যে মই মিছন চাইনাৰ কাৰণে মোক কৈছিলে যে ই পাগল হ'ল ই 3 কোটি টকা লগাইছে মই 8 কোটি টকা ঘটি দেখুৱাইছিলো কাঞ্চনজংঘা বনালো তাতো মই 8-9 কোটি টকা ঘটি দেখুৱাইছো so সেই ৰিস্কটো কোনো লোৱা নাছিল কথাটো nobody had that guts মই বম্বে সেইকাৰণে আহিলো নহয় মই একদম পিক টাইমত গুচি আছো বম্বে সবাই মোক বিচাৰি থাকে জুবিন গাৰ্গ মই I should be there মই মিছন চাইনা বনাইছো কাঞ্চনজংঘা বনাইছো তাৰপিছত তো ষ্টাৰ্ট হৈ গ'ল ন চব ডক্টৰ বাজুৱা গুৰুপতি হ'ল ৰত্নাকৰ হ'ল আগৰ পৰা নচলিলে নচলাৰ কাৰণটো পলিটিকেল এইবোৰ নকওঁ সেইবোৰ কিছুমান মানুহ হেৰি থাকে তাৰ মাজত কভিড আহিল কিবা আহিল কভিডতো মই কমতে কাম কৰিছিলো মই বেমাৰৰ পৰা ঘূৰি আছো বাছত যে গুচি আহিলো আহি মই নেক্সট ডে পৰা মই কভিডৰ কাৰণে কাম কৰিছো ডেইলি 700 মান ভাত খাওঁ জি এম চি মোৰ গাড়ী এখন যায় 700-800 খালি তাত কিছুমান বদমাছ মানুহ থাকে পেচেণ্ট গেলা ডিচেম্বৰতে মই এইগেলা ফেব্ৰুৱাৰীত ভাত খাই আছো মই কৰো যে আৰু ওচৰৰ পাজৰে যিমান মানুহ আছে সবাই ভাত খোৱা আৰম্ভ কৰিলে মই কিমান দিম মই 700-800-900 সদায় ভাত ভাল খানা দিওঁতো পইচাটো যোৱাটো ডাঙৰ কথা নহয় তাৰপিছত মই বোলো ইয়াত বদমাছি এটা আছে চোৱা আৰম্ভ কৰিলো মই বোলো হেৰি দিব লাগিব প্ৰেছক্ৰিপশ্যন নহলে কিবা ডকুমেণ্টছ দিব লাগিব তেতিয়াহে ভাত দিব সেইটোতো বদমাছি পেচেণ্ট ডিচেম্বৰতে মৰিলে ফেব্ৰুৱাৰীত ভাত খাই আছে মই বোলো ভাল কৰিলো বেয়া কৰিলো ভাল কি কৰা খোৱালো চবকে ভাত খাইছো সেই যে আপোনাৰ যিটো এটা ৰিভলিউচন ষ্টাৰ্ট হ'ল চিনেমাক লৈ পেলাই যে দৌৰি যাম মিছন চাইনা চাম সেই তাৰ পৰা আৰম্ভ কৰি এতিয়া আপোনাৰ ৰৈ বিনালী ৰিলিজ হ'ব লৈছে তেতিয়ালৈকে যিটো প্ৰগ্ৰেছ হৈছে সেইটোলৈকে আপুনি হেপী আপুনি সুখী নে আৰু অলপ বেছি আশা কৰিছিল ইয়াতে নাই এতিয়া ডাঙৰ হৈছে ন বস্তুটো এতিয়া চব সাহস কৰিছে আগতে কিমান 30 লাখ 40 লাখত চিনেমাখন বনায় এতিয়া অন্তত মানে চিনেমাখন ভাবিলে মানে বাজেট কিমান নোচোতো আহিয়ে থাকে মই যে অকল 2খন চিনেমাহে মই চাইন কৰিম নে নকৰিম মই নাজানো মই স্ক্ৰিপ্ট শুনিয়ে চাইন কৰিম নিজৰ এখন আছে বাঘ ভাবি আছো এখন ৰিলিজ দিলোঁ এতিয়া মানে সাহস কৰা হৈছে যে 2 কোটি 3 কোটি 500লৈকে গৈছে এতিয়া that is good sign বাকি কন্টেন্ট কি মই নাজানো কন্টেন্টটো আৰু সবৰে বেলেগ থাকে না সবে যদি বেয়া বনায় মানে বেয়া মোৰ কথা হ'ল এটা মানে কি চিনেমা বস্তুটো বেলেগ ধৰণৰ চিনেমা ষ্টৰিটো লৈ খৰচটো কৰিব লাগিব যদি ষ্টৰিটোৱে ডিমাণ্ড নকৰে
যে ষ্টৰিটোৱে বোলে ডিমাণ্ড কৰা নাই মই এনেই 4 কোটি টকা খৰচ কৰিম সেইটো ষ্টৰিটোৱে যদি ডিমাণ্ড কৰে মই 1 কোটি বনাই দিম সেইটো so cinema is very content wise the scripting যেটো বিচাৰে হেতুত যাব লাগিব আমাৰ মানে ভুলটো হেতু কৰে হেতু কিছুমান চিনেমা মানে অদৰকাৰী এনেই খৰচ কৰি দিয়ে যিখন চিনেমা মানে 1 কোটি 1.5 কোটি হ'ব পাৰে এখন ধৰিলে তো 2 কোটি খৰচ কৰি দিয়ে সেইটো একদম অদৰকাৰী যিখন চিনেমা বোলে লাগে এখন চিনেমা বোলে 4 কোটি লাগে এখন তুমি 1 কোটি বনাই দিয়ে সেইটো ভুল because it should be very precise cinema is like that অদৰকাৰী খৰচ কৰাটো কোনো দৰকাৰ নাই তো আমাৰ কাৰো কাৰণ দৰকাৰ নাই so এখন চিনেমা মই খৰচ কৰিছো it's a musical অসমৰ প্ৰথম মিউজিকেল হ'ব অকল মিউজিক তাত একো নাই মাপিত চাপিত একো নাই চবে সাউথ ফলো কৰি থাকে তো মই এখন দেখো পোৱা নাই nothing is there অকল ইমোশন মিউজিক নামো আহিব কান্দিব চব মিউজিক হৈ মই লাইটলৈকে চাওঁ পাগল হৈ যায় ন সমুদ্ৰ আহিলে কৈছে লেন্সযোৰ পিন্ধিলেও কেলা অন্ধ ঠিকেই হ'ব লাইটটো ঠিকেই দেখোন নবোলো মই অলপ দেখো নহয় মই অলপতে সন্তুষ্ট মই লাইটটো দেখি আছো এইটো লাইট নালাগে আমাক এইটো বন্ধ কৰ ব্লু কৰ আমুক কৰ গুটখা খাই মানে এনেকুৱা যায় ভুল আৰু আকৌ 1 ঘণ্টা খাম মই একো দেখা নাই অলপ দেখি আছো অলপ দেখাতে দৰকাৰ নতুন এটা কনচেপ্ট আহিছে অসমত কনচাৰ্ট কেপিটেল এই কনচাৰ্ট কেপিটেল লৈ পেলাই আপোনাৰ অপিনিয়ন কিবা মতামত কি বস্তু কনচাৰ্ট কেপিটেল এতিয়া মানে আমাৰ CMও কৈছে বা মানে নিউজত কনচাৰ্ট বিলাক যে হয় কনচাৰ্ট কেপিটেল মানে গুৱাহাটী কনচাৰ্ট কেপিটেল মানে কৰাৰ তেওঁলোকে ট্ৰাই কৰিম বুলি কৈছে বা গুৱাহাটী কনচাৰ্ট কেপিটেল কৰিব বিচাৰ বুলি কৈছে that's good মানে এনেও আমাৰ কেপিটেল হয় না গোটেই নৰ্থ ইষ্টত এতিয়া মানে শ্বিলঙৰ ফালে বেছিকে হয়তো কনচাৰ্ট এইবিলাক জেগাত হয় ইয়াত কিয় নহ'ব ইয়াতো হ'ব লাগে এতিয়া বম্বেত নাই বম্বেত নহয় বেংগলোৰত অলপ হয় কেলকাতাত এটা দুটা হয় বম্বেতো একেবাৰে নাইকিয়া হৈ গ'ল ইটছ লাইক আগতে বম্বেত হৈছিলে আই ডন্ট নো ৱাই কিবা পলিটিকেল কিবা গুৱাহাটীত হ'ব লাগে গুৱাহাটীত হোৱাটো বৰ উচিত মানে এখন এনেও কেপিটেলে হয় না আমাৰ গোটেই নৰ্থ ইষ্টৰ ঠিক আছে শ্বিলঙতো হওক মইতো বেয়া নাপাওঁ শ্বিলঙতো হওক ডিফুত হৈছে কুবাত হৈছে ডিমা হাছাওত হৈছে নাগালেণ্ডত হয় মিজোৰামত হয় চবতে হ'ব নাই দিছ ইজ এ কেপিটেল থিং লাইক ইয়াত হলে মানে কি হয় ইয়াত হলে চব মানুহ আহি যায় নহয় ৰাজধানীটো এইটোহে গোটেই গেটটো এইটো ইফালেদি পাৰ হ'ব লাগিব নহলে কোনফালে পাৰ হ'ব we are the kings ইয়াত হওক ফুটবল হওক কনচাৰ্ট হওক ক্ৰিকেট হওক it should be the capital yes অকল কনচাৰ্ট বুলি নহয় মই স্পৰ্টছমেনকো মই আৰ্টিষ্টৰ মাজত ধৰোঁ মই সদায় কওঁ যে স্পৰ্টছমেন দে আৰ আৰ্টিষ্ট মই মাৰাডোনাক আৰ্টিষ্ট বুলি ভাবোঁ হি ইজ নট এ স্পৰ্টছমেন হি ইজ মাই ফেভৰেট Messi they are artists Ronaldo they are artists they play আপোনাৰ ফেভৰেট ফুটবল প্লেয়াৰ মই সদায় মাৰাডোনা আৰু এতিয়া বৰ্তমান যোনে খেলি আছে তেওঁলোকৰ মাজত এতিয়া নতুন দুটামান ওলাইছে সেইটো অকমান চাব লাগিব মই সদায় ফিফা চাব যাওঁ
লাষ্ট দুবাৰ গৈছো, এইবাৰো যাম, এইবাৰতো USA আছে, এইবাৰ নতুন কোনোবা ওলাব আছে। এইকেইটাতো বাৰু নবাপে আছে, সি এইবিলাক অলপ পুৰণা হৈ গ'ল। মেচি ৰিটায়াৰ কৰিব, ৰনাল্ডো ৰিটায়াৰ কৰিব, খেলিম বুলি কৈছে নাজানো, কিন্তু নেখেলিব পাৰে। কিন্তু কাৰণ ফুটবল ইজ লাইক after 30 it's very different to play. আটাইতকে strongest game too. মই ইণ্ডিয়ান জাৰ্চি পিন্ধি পেলাই মই ফিফা চাইছো। Can you imagine? Russia মোক সুধিছে, কৈছে do you have a team? Well, I don't have a team, but I have the spirit. So that's great. মই মেছিক চাব গৈছো। মেছি আৰু ৰনাল্ডোৰ মাজত আপোনাৰ মেছি ফেভাৰিট নাই, দুটাৰ মাজত ডিফাৰেঞ্চ আছে, মানে কম্পেৰিজন ইজ ভেৰি ডিফাৰেণ্ট। মেছি ইজ ভেৰি ক্লাছিক, মেছি প্লেজ ভেৰি ক্লাছিক ফুটবল। It's like he's more like Maradona. He's a mix of Maradona and someone else. Ronaldo is an athlete. He boom dore too. Messi dore, but Ronaldo plays like an athlete. Messi is more saita pasta ase, okay. Ronaldo has a risk no more. I know football like anything. It's like Maradona asle, he was rebel. He was the most rebelist শব্দটা আছে না মানে I say rebellious footballer. He was কতিয়া মতিয়া তো অকমানি সি 5 ফুট 4 ইঞ্চি হাতেৰো গোল দিয়ে, ঘূৰিও হা কোনোবা পাৰিব পৃথিৱীত? পেলে লাষ্টত ক'লেতো হি ইজ দ্য গ্ৰেটেষ্ট, তাৰ ওপৰত নাই। যিডাল দৌৰে মানে সেইডাল, সেইটো দৌৰ ঠাইটো ইমান ডাঙৰ। হি ৱাজ কোকেইন খাই মানে। আৰু এটা প্লেয়াৰ আছিলে, সেইটো কোনো নাজানাই, কিন্তু মই কৈ দিছো আজি। হিজ নেম ৱাজ জৰ্জ বেষ্ট। He was an Irish কাৰণে সি ইংলেণ্ড হৈ নেখেলিলে। আইৰিছ আৰু স্কটিছ বিলাকে মানে তাহলে ইংলিছটো খুব একেলগে কাম কৰে, কিন্তু ইমান ভাল নাপায় আৰু তাক মানে বহুতবাৰ মাতিলে। সি একদম পেলেৰ সময়ৰ আছিলে, আৰু চবেই কয় যে হি ৱাজ বেটাৰ দেন পেলে। জৰ্জ বেষ্ট সি নেখেলিলে। সি কৈছে মোক খেলিলে, তেতিয়া কোৱালিফাই কৰা নাই আয়াৰলেণ্ড, সি কৈছে মোক খেলিলে মই আয়াৰলেণ্ডো খেলিম, মন নাখালো। সি খালি মেনচেষ্টাৰ হৈ খেলিছে। হি ইজ দ্য বিগেষ্ট স্ক'ৰাৰ। আৰু ইণ্টাৰেষ্টিং, তেতিয়া মানে ড'প টেষ্ট নাছিলে। এই খেলৰ আগত দুপেক খাই, আৰু যেতিয়া হাফ টাইম দিয়ে আকৌ 3 পেক খাই দিয়ে, তাৰপিছত আহি 3টা গ'ল দিয়ে। তই ইউটিউবত চাবি জৰ্জ বেষ্ট। হি ৱাজ ভেৰি বিউটিফুল, দেখিবলৈ বিৰাট ধুনীয়া, মানে চুলি ব্লণ্ড গোটেইটো, একদম আইৰিছ আৰু। 17জনী মিছ ইউনিভাৰ্ছ তাৰ গাৰ্লফ্ৰেণ্ড আছিল। হি ৱাজ ভেৰি উইটি, মানে তাক সুধিছিলে এবাৰ, কৈছে আপোনাৰ বোলে 17জনী মিছ ইউনিভাৰ্ছ আপোনাৰ গাৰ্লফ্ৰেণ্ড। কোনে কৈছে? 13জনীয়ে আছিলে, বাকীজনী মই পচন্দ কৰা নাই। He talks like that. বেকামৰ কথা সুধিলে, সি 4 বছৰমান আগত ঢুকাইছে, only for drinking. সি লিভাৰ ট্ৰান্সপ্লান্ট কৰাৰ পিছতে সি মাল খাই আছে। মই কৈছো নে সি হাফ টাইমত খাই দিয়ে, তই চাবি তাৰ বিষয়ে। ইজ লাইক, তাৰ নামে জৰ্জ বেষ্ট।
তাত সুধিছে মানে বেকহামৰ কথা সুধিছে, কৈছে how do you regard as a player Beckham? কৈছে he cannot dribble, and he dribbler asle. George Best was one of the best dribblers. 10টা থাকিলেও সি ওলাই গুচি যায়. He was a very bad dribbler. Yes, his passes are good. Otherwise, he's Beckham. খতম ধরে এদিন তাক সুধিছে হেৰি জৰ্জ বেষ্টৰ কথা কোনো নাজানে, মই কিন্তু এতিয়াও তাক খেল চাই থাকো. He was very different. খুব কম প্লেয়াৰ আছে এনেকুৱা মাল খাই এনেকে খেলে, মাল খাই এনেকে ফুটবল খেলিব পৰা মানে একো নামানে. তাক সুধিছে যে আপুনি বোলে আজিকালি মাল একদম এৰি দিলে, তেতিয়া সি এটা অপাৰেশ্যন হৈ আহিছে, মই একদম নাখাওঁ আজিকালি, মই অকল যেতিয়া শুই থাকো তেতিয়া একদম নাখাওঁ মই. কি ধৰণৰ মানুহ থাকে মেনচেষ্টাৰ ষ্টিল ইজ দ্য বেষ্ট গোল স্ক'ৰাৰ, তাতকে ওপৰত কোনো যাব পৰা নাই. খালি নেখেলিলে সি মানে সি ৱৰ্ল্ড কাপ মানে খেলে আৰু সি মানে মই পেলাই খেল চাইছো দেখিছো মানে সেইটো হোৱা হলে মানে এফালে পেলাই বোলে জৰ্জ বেষ্ট পেলাব বিচাৰিছিলে মানে সি খেলক, লেটছ প্লে টুগেডাৰ চবে বিচাৰে নহয়. ইটছ লাইক it's not competition, but it's not rival. It's a beauty to play. Not a martial artist, but a lot খেলি ভাল পায় না. অসমৰ পৰা বিশ্বগামী ধৰক 5টা গান যদি উপহাৰ দিব লাগে বুলি কওঁ, তেনেহলে মানে আপোনাৰ দৃষ্টিত কোন 5টা গান আপোনাৰ মানে হঠাৎ এটা মনলৈ আহিছে? আপোনাৰ গানো হ'ব পাৰে, বেলেগৰ গানো হ'ব পাৰে, এইটো ক'বলৈ বৰ দিগদাৰ নহয়. মানে আপোনাৰ মনত যেকেইটা ক্লাছিক গান আৰু অসমৰ পৰা আইকনিক. আমাৰ পুৰণা গান ইমান ধুনীয়া ধুনীয়া গান আছে, বাহিৰৰ মানুহে ইমান চিনি নাপায়, নাজানে. কিছুমান গান অলপ জানে বাহিৰ, সেইটো মানে ইমান বাহিৰলৈ তেনেকে যোৱা নাই. আমি মানে কি মই মোৰ কথা কলো, মোৰ কেইটামান গান অলপ চিনি পায় আৰু বম্বে চম্বে গোৱাৰ পিছত বলীউড গোৱাৰ পিছত ভূপেন হাজৰিকাৰ গান কেইটামান চিনি পায়, বাকী গানবোৰতো চিনি নাপায়. মই যেতিয়া প্ৰথম বম্বেত গৈছিলো তেতিয়া মোক বহুতে তাত সুধিছিলে পাছপৰ্ট লাগে বুলি অসমলৈ আহিবলৈ. মোক সুধিছে পাছপৰ্ট লাগে নে তাত? অসমখন ইণ্ডিয়াত হয়, গুৰু জিঅ'গ্ৰাফিকেল নলেজটো একেবাৰে নাই বাহিৰৰ মানুহ. কিছুমান জেগাৰ মানুহ আছে, ইভেন এয়াৰ ৰহমানে মোক সুধিছে প্ৰথম দিলছে, মই কিবা বেকগ্ৰাউণ্ডৰ কাম এটা কৰিছিলো 95, ৰেহমানে মোক সুধিছে অসম ক'ত, মানে বেংগলত নেকি বুলি. মই একো কোৱা নাই, মই আইডিয়াটো দিলো আৰু ইটছ ভেৰি নিয়াৰ, ভেৰি নেইবাৰ্ছ. মানে নৰ্থ ইষ্টৰ বিষয়ে কোনো আইডিয়া নাই কাৰো, এইবোৰতো চিনিয়ে নাপায়. মেঘালয় এতিয়া চিনি পাই চাগে. তেতিয়া মানে মোক সেইটো সোধোতে মানে মই আচৰিত হলো. মই বোলো সেইটো কি কথা সুধিছিলো, আছাম ইজ ইন বেংগল, ৰেহমান এতিয়া ৰোজা চোজা ৰিলিজ হৈছেতো, ইজ ফেমাছ দেন. মণিৰত্নমো আছে, মই একো কোৱা নাই আৰু we are neighbor states, we live together. আপোনাৰ মতে এটা অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি? পলিটিক্স. সেইটো যদি এৰিব পাৰে চবে কাম কৰিব পাৰিব. ইয়াৰ লগতে ৰিলেট কৰি আৰু এটা প্ৰশ্ন দিছিলো,
আপুনি এঠাইত কৈছিলে যে আপুনি এতিয়ালৈকে প্ৰায় 32খনমান দেশ ঘূৰা বুলি আপুনি কৈছে, প্ৰায় 32খনমান দেশ আপুনি কৈছে। More than that. More than that. আপুনি যে ইমানবোৰ জাগাত ঘূৰিলে তাৰে মানুহবোৰ অবজাৰ্ভ কৰি আপুনি কি দেখিছে, মানে তুলনামূলক ভাৱে সেইসকল মানুহৰ লগত মানে কম্পেয়াৰ যদি আমি কৰো, অসমৰ যুৱ প্ৰজন্ম বা অসমৰ মানুহৰ তাত কি মানে পজিটিভ কেৰেক্টাৰ আছে যিটো তেওঁলোকৰ নাই? ছাৰ, দেশ লৈ কথা আছে। আমেৰিকা ইজ ভেৰি ডিফাৰেণ্ট। আমেৰিকাত তই দেখিবি এজনী ছোৱালী দিনটো কাম কৰি আছে, তাই চেলেৰি এটা পায়, ৰাতি তাই পাৰ্টি কৰে, তাৰপিছত ঘৰত যায়, দিনটো কাম কৰে। কিন্তু তাহাঁতৰ পাৰ আৱাৰ চলেতো, সেইটো মই ইউৰোপতো দেখিছো। চ' সেই বস্তুটো মানে পাৰ্ট টাইম জবটো তাহাঁতে বিৰাট বিশ্বাস কৰে। বাপেক মাকে পইচা নিদিয়ে, আমাৰ মা বাপেকে পইচা ল'বলৈ চলি থাকে। তাত সেইটো নহয়, তাত পঢ়িব, কামো কৰিব, তাৰ মাজত পঢ়া শুনা চলি আছিল, মাজত ক্লাছো কৰিব গৈ পেলাই 2 ঘণ্টা, ৰাতি পাৰ্টিও কৰিব, বয়ফ্ৰেণ্ড লগত ক'ৰবাত যাব, একো নাই। ইটছ ভেৰি ডিফাৰেণ্ট। এনেকুৱা অসমৰ মানুহৰ আপুনি কিবা এটা পজিটিভ কেৰেক্টাৰ যিটো অকল ইয়াৰে মানুহৰ তাতহে আপুনি দেখা পায়, যিটো ভাবে যে এইটো মানে আমাৰ এটা এছেট বা এডভান্টেজ, আমি বাকীবিলাক ভাল। আমেৰিকা ইজ লাইক ভেৰি অপেন, বঢ়িয়া। ৰাছিয়া বেয়া বুলি কৈছিলে, বাট ফিফা চাবলৈ যাওঁতে ৰাছিয়া ৱাজ ভেৰি অপেন। চবে কয় যে ৰাছিয়া ইজ ৰুড, খালি তাতে ইংলিছটো নকয়, প্ৰব্লেমটো সেইটো। মই পানীটো বুজাবৰ কাৰণে বহুত দিগদাৰ। পানী লাগে বুলি কওঁতে মানে ৱাটাৰ, H2O চব কৈছো আৰু যিমান আছে, হা বুজি নাপায়। পানী আৰু পানীত বিচাৰিলে পানীৰ লগত চ'ডা খোৱা মিলাই দিয়ে। মানে লাষ্টত মই ৰোমান বুলি এটা গাইড এটা লৈ ললো, সি ইংলিছ জানে। তাত পানীটো ভোদা বুলি কয়, ভোদা উইথ ন' গেছ। তেতিয়া আমাৰ পানীটো দিব, নহলে চ'ডা খোৱা মিলাই দিয়ে। আমিতো চ'ডা মিলাই পানী নাখাওঁ, মোৰতো চ'ডা খাবই নোৱাৰো, মোৰ বিৰাট দিগদাৰ হয়। বুজাই আছো H2O কিবা কিবি ক'ত পৰিলো আহিবা এইখন। তাৰ লগত যিকেইটাই কৈছে সেইকেইটা ভালকে ইংলিছ নাজানে। ৰোমান অহাৰ পিছত আৰু তাকো জমিছে। ৰোমান মানে তাহাঁতি R-P লিখে, ৰাছিয়ান নাম ৰোমান। মই তাক প্ৰমাণ মাতি আছো, মোক বুজালে P is R here, I'm Roman. Okay, my mistake. এনেকুৱা কিবা গান আছে নেকি, মানে বেলেগ কোনোবা ছিংগাৰে গাইছিলে আৰু আপোনাৰ লাগে যে সেইটো মই গোৱা হলে বা মই লিখা হলে? না, আপুনি কৈছিলে আপুনি বম্বেত যাওঁতে ইয়ালিটো বেলেগৰ কাৰণে ৰেডি কৰি আছিলে, আপুনি শুনা পাই ক'লে যে এইটো সেইটো বাৰু মই এক্সিডেণ্টেলি গালো। সেনেকুৱা কিবা কেতিয়াবা ফিল হয় নেকি যে এই গানটো যদি মই লিখিলো হয় বা মই গালো? এই কিশোৰ কুমাৰ কিছুমান গান আছে মানে মই গাওঁ ক'ৰবাত, মানে ভাৱ এটা হয় যে মই যদি গাব পৰা হলে। কিশোৰ কুমাৰেও ফালি থৈছে, সেইটো আৰু তেওঁতকৈ ওপৰত কোনো নোৱাৰে। কেতিয়াবা তেনেকুৱা ভাৱ হৈ যায়, চিংগাৰী মই গাব পৰা হলে। সময়টো বেলেগ আছে। ফিউচাৰ তেনেকুৱা গান মানে গোৱাৰ বা লিখাৰ মন আছে নেকি? মই গান গাবলৈ বিৰাট বেয়া পাওঁ। মই চিনেমা কৰি ভাল পাওঁ। চিনেমা কৰিলে গান গাবই লাগে, গানকেইটাতো বনাবই লাগিব, গানকেইটা গাবই লাগিব, চব মিলাই আছো আৰু। অলপ মাল্টি হৈ গল ন, খাব চবতে সোমাই দিলো।
ভাবিছো খেতি চেতিটো ধৰ নেকি, গাখীৰৰ বিজনেছ। আজিকালি নতুন চামে খেতি বাতি কৰা মানে বৰ ইচ্ছুক নহয়, ধৰক ইজি মানি বা চাকৰি কৰিম বা খেতি বাতিৰ প্ৰতি মানে তেওঁলোকৰ সেই ধাউতিটো নাই। ফ্ৰী চাউল দিলে নহয়, সেইটো খাই থাকিলে কি হব? একো নাথাকিলে পইতা ভাতে খাই থাকিব, চাউলটো থাকিলেই হয়। ফ্ৰী চব বস্তু বেয়া। আমি এতিয়া আমি বেছিভাগ কাম কৰো এপলত। আমাৰ চিনেমা হওক, মিউজিক হওক, এপলৰ মালিক আছিলে ষ্টিভ জবছ। মোৰ মেচিনটো এপল। ষ্টিভ জবছে এটা কথা কৈছিলে যে মোৰ গোটেই মেচিন চব এপল হয়, আমি এপল নহলে কাম কৰিব নোৱাৰো। ষ্টিভ জবছে কৈছিলে যে নাথিং ইজ ফ্ৰী। তো এপলৰ এটা বস্তু ফ্ৰী নাপাব, কিন্তু গান এটা কিনিলেও 10 টকা হলেও দিব লাগিব। সি কৈছিলে যে নাথিং ইজ ফ্ৰী। মৰিলে বাৰু, বাট দ্যাটছ আ বিগ ৱৰ্ড, বিগ চেন্টেন্স। তাত মই আৰু এটা লাইন লগাই দিলো, সেইটো মোৰ। নাথিং ইজ ফ্ৰী, নট ইভিন ইয়ৰ ডেথ। মানুহ মৰিলেও বহুত খৰচ আজিকালি, বচাবলৈ খৰচ। তহঁতে ডক্টৰ হয়, আপোনাৰ যেতিয়া বহুত দুখ লাগে, ধৰক সাংঘাতিক মোক দুখ কেতিয়াও লাগে, দুখ নালাগে। কেতিয়াবা দিনাখন ধৰক যিমান মানে আপুনি যিমান হেপী থাকিম বুলি ভাবিছিলে সিমান হেপী থাকিব পৰা নাই, ধৰক আজি মনটো অলপ ডাউন হৈ আছে, সেইটোতো চবৰে হয় কেতিয়াবা মানুহৰ। বা যিদিনাখন আপুনি খুব হেপী, সেইদিনাখন আপুনি কাক ওচৰত বিচাৰে বা কি ওচৰত বিচাৰে? মানে আপোনাৰ আমি কওঁ ন গো টু পাৰ্চন বা গো টু প্লেচ বা গো টু থিং, যে মিউজিক, মাই ফিল্ম, দুখ বস্তুটো মানে মই যিমান দুখ পাইছো খুব কম মানুহে পাইছো। I had that pain. It's called agony and ecstasy. দুটা শব্দ আছে, মই দুটাই পাইছো। মই ecstasy পাইছো, the height of happiness. agony পাইছো, height of pain. মই দুটাকে একেধৰণে লওঁ। কি কৰে একো নকৰো, I just think. I'm thinking. Visionary. আৰু সেইটো বস্তু আপুনি কেতিয়াবা ক্ৰিয়েটিভনেছত বা ক্ৰিয়েটিভ ফিল্ডত, সেইটো মোক ক্ৰিয়েটিভ ফিল্ডত হেল্প কৰে। পেইন অলৱেজ হেল্প মি। এক্সেছটো বেলেগ কথা, এক্সেছটো পাহৰি যোৱা যায়, পেইনটো পাহৰি যোৱা নাযায়। কিন্তু পেইন ষ্টেজ ইন ইয়ৰ হাৰ্ট। চ' পেইনটোক মই কনভাৰ্ট কৰি দিওঁ মোৰ কামত। এক্সটাচিজ ফূৰ্তি কৰিলে গ'ল। আপুনি আপোনাৰ ষ্টাৰ্টিঙৰ পৰা একদম মিউজিকেল কেৰিয়াৰৰ ষ্টাৰ্টিঙৰ পৰা বহুত ধৰক নতুন গায়ক শিল্পী বা পুৰণি শিল্পী বহুতৰ লগত কাম কৰিছে। মই বেছিকেলি বজাইছিলো চব। হয়, আপুনি ষ্টাৰ্টিং পাৰকাশ্যনৰ প্ৰতি কৰিছিলে, পিছত পাৰকাশ্যন দেন কিবৰ্ডছ। I was a musician. মই সদায় মিউজিচিয়ান বুলি কওঁ নিজক। আপুনি মানে আপোনাৰ লগত যিজন মিউজিচিয়ানে কাম কৰে বা অপজিজন আৰ্টিষ্টে কাম কৰে, সেই আৰ্টিষ্টজনৰ কোনটো কোৱালিটি আপোনাক বহুত এট্ৰেক্ট কৰে বা আপোনাক মানে ইগনাইট কৰে, বা এই আৰ্টিষ্টজনৰ স্পাৰ্কটো আছে বা এই পাৰ্টিকুলাৰ কোৱালিটিটো মোৰ ভাল লাগে, বা আপুনি এজন আৰ্টিষ্টৰ লগত কাম কৰিলে কোনটো কোৱালিটি থকাটো বিচাৰে? আগতে কথাটো বেলেগ আছিলে। আগতে we used to do session music. আমি জামিং কৰো, বহো। আমি এতিয়াও কৰো, এতিয়া তাই মোৰ লগত গায়। এতিয়াও মাজে মাজে আমি জামিং কৰো, কিন্তু এদিন দুদিন। আগতে সেইটো বেছি আছিলে, মানে গোটেই সোপা বহো ক'ৰবাত জামিং, এইটো গান অগে লেটছ ইম্প্ৰোভাইজ। তাৰপিছত মই সময় নাপাওঁ। এতিয়া কমি গ'ল বাৰু, কিন্তু তথাপি আমি মাজে মাজে বহো, কিন্তু এইটো নহয়। আৰু ষ্টুডিঅ'টো ইমান ডাঙৰকৈ মই সেইকাৰণে বনাইছো, যাতে ইয়াত জেম কৰিব পাৰো, বহিব পাৰো। গোটেই সোপা গিটাৰিষ্ট, পাৰকাশ্যনিষ্ট, ছিংগাৰ গোটেই বহি। সেই বস্তুটো নাইকিয়া হৈ গৈছে ন এতিয়া। জেম পেড খুলিছে কিছুমানে,
ঘৰত সেইটো ভাল বাৰু তাত যায় তাত বহে এতিয়া মই ইমান ডাঙৰ ষ্টুডিঅ' এডাল বনাই লৈছো ইয়াতে মই বহিব পাৰোঁ ওপৰত বহিব পাৰোঁ জেমিংটো কমি গৈছে মানে জেমিংটো হ'লেহে মই নতুন চিনেমাখন দেখুৱাইছো এইটো জেমিং ইজ নেচেচেৰী চিনেমাখন চালে গম পাবি 2-3টা চিন আছে তাত জেম কৰি থাকে বহে গান বনায় ষ্টুডিঅ'ত হওক বাহিৰত হওক ক'ৰবাত ইটছ ভেৰি নেচেচেৰী জেমিং কৰোঁতে বা কাম কৰি ফেল' মিউজিচিয়ানজনৰ আপুনি কোনটো কোৱালিটি বিচাৰে থকাটো বিচাৰে মইতো চবৰ লগত কাম কৰিছো মই ইয়াৰ মিউজিচিয়ান ইমান আছে চবৰ লগত কাম কৰিছো বুঢ়াৰ পৰা একদম ইয়ালৈকে পোৱালিলৈকে এতিয়া বম্বেতো গোটেইসোপাৰ লগত কাম কৰিলো চবৰ লগত ষ্টাইল বেলেগ কিন্তু হাউ দে ফিল মোৰ লগত এটা ভাল পায় বিকজ মই এটা গান এটা দি দিওঁ ইয়াত যেনিবা বাঁহী বজাব আছে ৰাকেশ সুৰেশে বজাইছে মোৰ গানটো মই অকল গানটো দি দিওঁ মই খালি কওঁ ডিজাইন ইট I never force আৰু ইয়াত কাম কৰিলেতো আধাখিনি নিজে বজাই থৈ দিওঁ বাকী ইমান চান্স নাপায় আৰু যিটো মই নবজাওঁ বাঁহীটো মই নবজাওঁ এতিয়া অন্তৰং বাহিৰটো তই বজাওঁ বাহিৰটো গীটাৰ মই ইলেক্ট্ৰিক গীটাৰ মই নবজাওঁ কোনোবা এটাক মাতি দিওঁ এতিয়া নতুন পোৱালি কেইটামান আছে বহি বোলে তাহাঁতি আহে বজায় মই খালি বহি থাকোঁ চেকুৰে চাই দিয়ে ইটছ ভেৰি ফ্ৰী মোৰ গোটেই মানে মোৰ প্ৰচেছটো হৈছে ফ্ৰী ইটছ এ ফ্ৰী কাইণ্ড অফ ৱৰ্কিং গান গাওঁতে মই বেছি মই কামুৰি নাথাকোঁ এইটো মোৰ লাষ্ট ভাইমতাত গাইছে মই কেতিয়াও নাকামো গাচোন যে এইটো গান গো জাষ্ট চিং এনেদৰে আপুনি জুবিন গাৰ্গ হৈ আৰু জুবিন গাৰ্গক হৈ আপুনি সুখী sometimes not if not হয় কোনো সুখী নহয় আচলতে চবে সুখী হবলৈ ট্ৰাই কৰে জন লেননে 5 বছৰ বয়সত এটা বস্তু লিখিছিলে স্কুলত তাক মানে মাষ্টৰে সুধিছিলে যে what you want to become in life সব ল'ৰা ছোৱালী আছে চবেই লিখিছে কোনোবাই কৈছে ইঞ্জিনিয়াৰ কোনোবাই ডক্টৰ কোনোবাই আৰ্কিটেক্ট কিবা কিবি আৰু 5 বছৰ লেননে সেই এটা শব্দ লিখিছে হেপী মাষ্টৰে বুজি নাপালে হেপী কিয় লিখিছো হেপী নাথিং এলছ ইন লাইফ এইখিনি গুলি খাই মৰিছে তাক গুলিয়ে দিলে যায় ভাল পাই কাৰণে গুলিছে তাক সুধিছে মাৰ্ক চেপন কিয় গুলিয়ালি তই ভাল পাওঁ মোক ব্লেড মাৰিছে ন ইয়াত হাতত তেতিয়াৰ পৰাই গোটেই ৱৰ্ল্ডত চিকিউৰিটি মানে ষ্টাৰ্ছ মইতো বৰ বিন্দাছ ঘূৰি ফুৰো দুজন আছে বাৰু তাহাঁতে ভয় কৰে লেভেলটো বেলেগ হৈ যায় কেতিয়াবা So he wanted to be happy. So be happy. It's a last question. More any job for two person keke no hai. To thaki ja adi mo. Apni man flexible hoy mane. Everything different try kori thake mane apnar karone patient bhane ki hoy. Mo kana ekon amar জীবন যা type খালি মই কিছুমান নতুন বস্তু কৰিছিলো যিটো এতিয়া ট্ৰেন্ড হৈ গ'ল মই দুফালে দুপাত নহয় দুটা কালাৰ পিন্ধো কিন্তু মই
16-17 বছৰ আগতে এতিয়া এইটো ট্ৰেণ্ড হৈ আছে কি কাৰণে মন গ'ল মোৰ নাজানো দাদা মানে আপুনি এতিয়াও মানে কিবা কিবি পিন্ধি আছে মানে এনি টাইম পিন্ধি থাকে নে জাষ্ট ওলাই আহিলে পিন্ধে এইবোৰ চব গিফ্ট হয় আই লিভ ইন গিফ্টছ মই গোটেই গিফ্টত চলি আছো জীৱনটো অকল জাঙিয়া গিফ্ট দিয়া নাছিলে সেইটো কোনোবাই পঠাই দিছে পাৰ্চেল কৰি পেলাই কোনোবা ইণ্টাৰভিউত কলো পাৰ্চেল এটা আহিছে 4টা জাঙিয়া আহিছে বাকী চব গিফ্ট এইটো গিফ্ট এইটো গিফ্ট এইটো ঘড়ীটো গিফ্ট এইটো গিফ্ট এইটো গিফ্ট এইটো গিফ্ট এইটো গিফ্ট কাণফুলি গিফ্ট আৰু কিবা কিবি জোতা গিফ্ট চব একদম ফাষ্ট কুৱেশ্যন দিব আপুনি স্যাৰ এটা ৱৰ্ডত ক'লেও হ'ব মানে ৰেপিড ফায়াৰ ৰাউণ্ড দিব আপোনাৰ ফেভাৰিট আজি মই মানে লওঁ বুলি আহিছো পৰহি ৰীতা চৌধুৰীয়ে ললে মোক ৰীতা বাইদেউ একদম মস্ত দীঘল ইণ্টাৰভিউ এটা কৈছে মোৰ লগত তেওঁৰ লগতো চব ধৰণৰ কথা ক'ব নোৱাৰো মই খুব ধুনীয়া কুৱেশ্যন কৰিছে নাই একো নাই তাৰমানে বহুত নম্বৰ বিচাৰি আছিলে ইট ৱাজ লাভলি বেছিভাগ আমি কালচাৰ চালচাৰ কথাই পাতি আছো মাজে মাজে মই 2-এটা অলপ উল্টা কৰি দিম জমি আছিলে দাদা আপোনাৰ ফেভাৰিট ট্ৰেভেল প্লেচ টাৱাং ফেভাৰিট ইণ্টাৰনেশ্যনেল ফুড মই সদায় মাছ খাই ভাল পাওঁ য'ত যাওঁ মাছেই খাই থাকোঁ আপোনাৰ ইণ্টাৰনেশ্যনেল বেণ্ড আৰ্টিষ্ট ফেভাৰিট ব্ৰেণ্ড বেণ্ড মই ষ্টিং ভাল পাওঁ বাট ষ্টিং ইজ নট বেণ্ড ষ্টিঙৰ বেণ্ড আছিলে পুলিচ তাৰপিছত ষ্টিং হ'ল নিজৰ নাম লিখিলে ফেভাৰিট ফুটবল ক্লাব বাৰ্চিলোনা আৰু এনেকুৱা কোনোবা গ্ল'বেল আৰ্টিষ্ট আছে নেকি যাৰ লগত আপোনাৰ এটা মানে ড্ৰিম ডুৱেট কৰা কাৰণে আপুনি মোৰ ষ্টিঙৰ লগত কাম কৰিব মন আছে ক্লাপটনৰ লগত মন আছে চব বুঢ়া হৈ গ'ল খালি সেইকাৰণে সোনকালে কৰি ল'ব লাগিব আৰু আপোনাৰ জো চেট্ৰিৰ লগত কাম কৰিব মন আছে এটা গান কৰিম বুলি ক'লে মই কৰিমেই আৰু আপোনাৰ কিবা ইণ্টাৰনেশ্যনেল প্ৰজেক্ট আহি আছে নেকি আপকামিং আই এম প্লেনিং ফৰ এন ইংলিছ ইউনিভাৰ্চিটিৰ লগত কথা পাতি আছো এই মানুহবোৰ বুঢ়া হৈ গৈ আছে নে বৰ দিগদাৰ বহি থাকিলে বিচাৰি নাপাওঁ চব 75, 76 আৰু আপোনাৰ ফেভৰেট ইণ্টাৰনেশ্যনেল ফেষ্টিভেল য'ত আপুনি মানে এটা ড্ৰিম আছে পাৰফৰ্ম কৰা আপুনি বিচাৰিব পাৰফৰ্ম কৰিব আপুনি ইনভাইট কৰাটো বিচাৰিব সেইটো উৎষ্টক আছিলে কিন্তু বন্ধ হৈ গ'ল ৱেম্বলিত মন আছে লেটছ চি যদি মাতে কেতিয়াবা দাদা আপুনি গভৰ্ণমেণ্ট হস্পিটেলত কেতিয়াবা থাকি পাইছে ভৰ্তি হৈ পাইছে? ভৰ্তি হৈ পাইছেনে DMC আপুনি বেছিভাগ নেমকেয়াৰতে থাকে আমি জানো জিএমচিখন আপুনি গৈছে ন আৰু কি তাতে কি নাই আপুনি কি হ'ব লাগিব জিএমচিত মই ভাত খুৱাবলৈ গৈছো থকা নাই কিন্তু হোষ্টেল লাইফটো বেলেগ নহয় মইতো চব হোষ্টেলত আছো ন মই কটনতো আছিলো যদিও পঢ়া নাছিলো ডিব্ৰুগড়ত পঢ়িছিলো ডিব্ৰুগড় হোষ্টেলতো থাকো মোৰ কাৰণে চব জেগাত খানা ৰেডি থাকে মেডিকেলটো ৰেডি থাকে লগৰকেইটা থাকে নহয় থাল চাউল থৈ দিয়ে এইটো ৰাতি আহিব পাৰে দেই ওলামগৈ 2-3টা বজাত খানা ৰেডি আছে এইফালে কমাৰ্চত যাওঁ এইফালে হেৰিত যাওঁ ডিব্ৰুগড় মোৰ মানে সেইটো বঢ়িয়া আছিলে আৰু চব হোষ্টেলত তেতিয়া মই মজাই ফুৰো ৰাস্তাত নমাই দিয়ে চানমাৰিত নমাই দিয়ে ক'ত যাম ঘৰ চৰটো নাই ওচৰতে কমাৰ্চখন তাত সোমাই দিওঁ ইফালে যদি সিফালে নমাই মেডিকেলত সোমাই দিওঁ সিফালে কটনত নমালে কটনত সোমাই দিওঁ তাতে খানাটো ৰেডি খাওঁ খাই পেলাই শুই থাকোঁ I had a real bohemian life. তেতিয়া গুৱাহাটীখন 1991
তাতে জন্ম হোৱা নাছিল ইট ৱাজ লাইক ৰাতি কি হ'ব তাৰ প্ৰাইভেটে ভাবিছা খোজকাঢ়ি যাওঁ খোজকাঢ়ি গৈ It is different life. It's কোনো মানুহ নাই অকল পুৰা মিলিটাৰী য'ত ত'ত মিলিটাৰী মানে ধৰিবই মোক কিবৰ্ডখনে বচাই দিয়ে কিবৰ্ডখন পিটি থাকে না গম পাই যে মিউজিচিয়ান কেতিয়াবা গানো গাই দিছো So, संगीतकार है हाँ जी और हिंदी तो भाव कौन से बेया ना पाए तो कभी कानत धोৱাইছে যোনটো জানতে মোৰ কাণত ধৰিছে আৰু প্ৰথম যিটো লাইফৰ নিউ ডক্টৰছ খিনি কিবা ক'ব নেকি আজি আমি আহিছো ভাল ডক্টৰ উল্টা পুল্টা মেডিচিন দি দিবি মই আধাতে ডক্টৰে হৈ গলো ইমান বেমাৰী আহে মোৰ ৰিপৰ্ট চাব পৰা হৈ গলো কৈছে বহুত জেগা শুনিছো আপুনি ৰেফাৰ কৰা হ'ল পিছত ৰেফাৰ কৰিব পৰা আমি ডক্টৰ ওচৰত যা আমুকত যা এইটো দৰৱ খাবি এইটো নেখাবি It's like ইমান ডাঙৰ বেমাৰ লৈহে মানে মই দিগদাৰ হৈ যায় মই হেল্প কৰিম ঠিক আছে মই কিমান হেল্প কৰিম অদ্ভুত অদ্ভুত বেমাৰ কিছুমানৰ নামেই শুনা নাই মই বাজিলৈকে আনা বুলি কিবা বেমাৰ এটা আছে নাম শুনিছেনে এণ্টিবডি কথা কৈছে আনা মোৰ ভাইটি এটা হৈছে সেই সন্মুখতে আছে এতিয়া বেংগলত গৈ পেলাই এতিয়া সি ভাল হৈছে বাৰু কিবা আনা নে কি এনেকুৱা এইটো বেমাৰৰ নামটো মই শুনা নাই কিবা মাস্কুলাৰ ডিজিজ সেইবোৰ মই হেল্প কৰি থাকো শুনাই কিডনি কেঞ্চাৰ এইবোৰ কোনো হিচাপ নাই মই এনেকুৱা নিউৰ পেচেণ্ট পাইছো হু ইজ লাইক মানে ককাই ভাই তিনিটা কিন্তু সিয়ে হয় এটা মাৰ্ডাৰ কৰিছে এটা খেতি কৰে এটা সি মোক ভাল পায় মোৰ এটা চকু দেখি গম পাইছো হি ইজ নট নৰ্মেল চব ওলাই গ'ল কথাবোৰ চ' মই তেনেকুৱা মানুহ লগ পাইছো ইটছ ভেৰি হাৰ্ড কাৰণে ইটছ ভেৰি ডিফাৰেণ্ট সেইবোলা কিমান বেলেগ বেলেগ ধৰণৰ মন থাকে আৰু তাৰ ককায়েকটোৱে মাৰ্ডাৰ কৰিছে সিয়ে কৰিছে কিন্তু ভায়েকটো আকৌ হেৰি খেতি কৰে সি লিখা মেলা কৰে কিবা কিবি সেইবোৰ চলি আছে চিনেমাৰ কেৰেক্টাৰ হ'ব চিনেমাবোৰ বনাব পাৰি টোটেল স্প্লিট মই স্প্লিট জানো দুটা থাকে বাট তিনিটা চাৰিটা স্প্লিট মাজতে এটা আহিছিল এইটো টিভিটো ওলাইছিল সি বোলে শংকৰদেৱ মই বোলে মাধৱদেৱ ধুতি চুটি পিন্ধি ওলাইছে আহি সি শংকৰদেৱ মই মাধৱদেৱ আছিলো মই বোলো বুজা বুলি পঠালো গ'ল আকৌ আহিলে এমাহমান পিছত এইবাৰ সি মহাভাৰতৰ যুগত গুচি গ'ল সি কৃষ্ণ আছিলে মই সঞ্জয় আছিলো এতিয়া বোলো কি কৰিব লাগে কি এতিয়া সি কৈছে যে আমি বাকী মানুহবিলাক এতিয়া খা গুলিত দেই এইটো ইয়াত নহয় ইয়াতো আছে তৰোৱাল এখন থাকে সদায় চাউলিন তৰোৱাল এখন মই থৈ দিওঁ ইয়াতো আছে এতিয়া মানে
বাকী মানুহবোৰ কাটিব লাগে মই তাৰ লগত ওলাই যাব লাগিব বাকী মানুহবোৰ কাটিব লাগে আকৌ বুজাই মেলি পঠালো মই বোলো যা ঘৰলৈ যা প্লিজ আকৌ আহিব এইবাৰ সি আৰু কিবা এটা হৈ আহিছে সি কিবা এটা মই কিবা এটা আৰু দূৰলৈ গুচি মহাভাৰতৰ আগৰ মই বোলো হিতেশ আছিলে বোলো হিতেশ প্লিজ মই চিনেমা কাম কৰি আছো ইয়াক কথা প্লিজ মোৰতো গম নকৰিবি আৰু তাক পঠাই দিলে সি কি কৰিলে যাওঁতে সি তৰোৱালখন লৈ গ'ল এতিয়া চবকে কাটিব খা গুলি তেতিয়া সি মানে মানুহ কাটিবলৈ বিচাৰি গৈছে ৰাতি 12টা 1টা বজাত হিতেশ নামি গ'ল গৈ এনেকুৱা ঢলাই দিছে মাৰত মানে সি তাৰপিছত অহা নাই কেনেকুৱা মানুহ সেইবিলাক শংকৰদেৱ মোৰ মাজত প্ৰভু মই একো নহয় মই জুবিন দেৱ যা তাৰপিছত হেৰি কৃষ্ণ মই তাৰপিছত জমনি আৰম্ভ কৰি দিলো বোলো তই কৃষ্ণ মই কি আছো তুমি সঞ্জয় তুমি যে মহাভাৰতৰ যুদ্ধ হৈছিল গোটেই খবৰবিলাক তুমি দি আছা সঞ্জয়